মানুহে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বহু দূৰ দূৰণিলৈ যায়। প্ৰকৃতিৰ বুকুত খেলে, প্ৰকৃতিৰ মাজত নিজৰ জীৱনৰ সময়খিনি অতিবাহিত কৰে। বহুত টকা খৰচ কৰি বহু দূৰ দূৰণিলৈ যায়, ফুৰিবলৈ যায়। কিন্তু সেই মানুহবিলাকেই দেশ বিদেশ আৰু বিভিন্ন ঠাই ঘূৰি আহি নিজৰ ঘৰৰ ওচৰত পৰিৱেশবিলাক লেতেৰা কৰে। য'তে ত'তে জাবৰ পেলায়, য'তে ত'তে বটল পেলায়, প্লাষ্টিক পেলায়, ইত্যাদি ইত্যাদি। কিন্তু বেছিভাগ মানুহেই ডাষ্টবিনত বস্তুবিলাক নেপেলায়। কিন্তু মানুহে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব বিচাৰে। কিন্তু সেইবিলাক মানুহে অনুভৱ নকৰে যে আমাৰ চৌপাশৰ প্ৰতিটো অঞ্চল, প্ৰতিটো ঠাই যে প্ৰকৃতিৰ এক অংশ। আমি যদি এই সৰু সৰু কথাবিলাক যদি মনত নাৰাখোঁ, আমাৰ পৃথিৱীখন একেবাৰেই প্ৰদূষিত হৈ পৰিব। পানী প্ৰদূষিত হৈ পৰিব, বায়ু প্ৰদূষিত হৈ পৰিব। আমি ক'তো শান্তিৰে উশাহ ল'ব নোৱাৰিম। গতিকে আমি সকলোৱে আহক, আমি প্ৰাকৃতিক পৰিৱেশ কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে তাৰ কাৰণে আমি সচেতন হওঁ।